বাথৌ পূজা আপোনালোকে নিশ্চয় শুনিছে বা দেখিছে। বাথৌ পূজা অত্যন্ত খৰচবহুল কাৰণে 3 বছৰ মূৰে মূৰে পূজা কৰা হয়। গিৰিঘৰে নবান্ন খোৱাৰ সময়ত বা বহাগ বিহুত সামান্যভাৱে পূজা কৰাৰ নিয়ম আছে। যদিও আজিকালি বাথৌ পূজা প্ৰচলন বহুতখিনিয়ে কমি গৈছে। বাথৌৰ অৰ্থ বিশেষ মন কৰিবলগীয়া। বা মানে 5 সংখ্যা বা পঞ্চম সংখ্যা আৰু থৌ মানে গভীৰ দ বা গভীৰ বুজায়। একে কথাত ক'ব গ'লে বাথৌ মানে পঞ্চতত্ত্ব বা পঞ্চভূতৰ পূজা। গতিকে আপোনালোকে গম পালে বাথৌ পূজাৰ কথা। জানি কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।